আমি এতিয়া এক্সাৰসাইজ 3.3 কৰিবলৈ লৈছো 3.3 ৰ কোৱেশ্চন নম্বৰ 1 ত আমাক কৈছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা ইয়াত 1 ত আমাক দিছে সমীকৰণ দুটা x + y = 14 আৰু দ্বিতীয় সমীকৰণটো দিছে x - y = 4 এটো আমাক প্ৰতিস্থাপন পদ্ধতিত কৰিব দিছে প্ৰতিস্থাপন পদ্ধতিত কি হয় প্ৰদত্ত সমীকৰণ দুটাৰ যিকোনো এটাৰ পৰা আমি x বা y ৰ মান উলিয়াই লও আৰু তাক প্ৰতিষ্ঠা কৰো বাকি সমীকৰণটোত সো আমি স্টাৰ্ট কৰিছো এনেকুৱাকে প্ৰদত্ত সমীকৰণ x + y = 14 এটো ইকুৱেশ্যন নম্বৰ 1 ললো বাকি সমীকৰণটো আছিল x - y = 4 এটো ইকুৱেশ্যন নম্বৰ 2 ললো এতিয়া ইকুৱেশ্যন নম্বৰ 1 বা 2 যিকোনো এটাৰ পৰা আমি কি ওলাম x বা y যিকোনো এটাৰ মান আমি ওলাই লম ইয়াত আমি দেখিছো x - y = 4 আছে এটোৰ পৰা আমি কৰো সো এনেকুৱা লিখিম 2 implies x equal এটো -y আছিল সমান চিনৰ এফালে লৈ আহিলে +y হৈ যাব সো x equal আমি পাম 4 + y এতিয়া x ৰ এই মানটো আমি কিমানৰ কোনটো ইকুৱেশ্যনৰ পৰা পাইছো 2 নং ইকুৱেশ্যনটোৰ পৰা পাইছো যেহেতুকে ইয়াত লিখিছো 2 implies এটোৰ পৰা আমি কি কৰিছো x ৰ মান ওলাইছো x ৰ এই মানটো যেহেতুকে 2 ৰ পৰা ওলাইছো আমি এতিয়া কিহত প্ৰতিষ্ঠা কৰিম 1 নং সমীকৰণত প্ৰতিষ্ঠা কৰিম এটো ইকুৱেশ্যন নম্বৰ 3 দি থৈ দিও আৰু আমি তলত লিখিম x ৰ মান 1 নং সমীকৰণত প্ৰতিস্থাপন কৰি পাও এক নং সমীকৰণত আমি x ৰ মান প্ৰতিস্থাপন কৰিলে কি লিখিম আমি x ৰ জায়গাত আমি লিখিম 4 + y সো 4 + y এটো x + y আছিল x ৰ কাৰণে আমি কি লিখিছো 4 + y প্লাস কিমান আছিল y আছিল সো +y = 14 এতিয়া এটো ব্ৰেকেট উঠাই দিলে 4 + y = 14 আমি যদি চাও এটো y আৰু এটো y দুয়োটা প্লাস হৈ কেনে হ'ব 2y = 14 ইয়াত কি আছিল 2y ৰ লগত 4 এটা প্লাস আছিল এফালে লৈ আহিলে এই 4 টো কি হ'ব মাইনাস হৈ যাব সো -4 implies 2y = 14 - 4 কৰিলে আমি পাও 10 implies y = 10 divided by 2 ইয়াৰ পৰা আমাৰ আহি আছে y = 5 এতিয়া আমি y ৰ মান পাই গলো y ৰ মান কিমান ওলাইছে 5 ওলাইছে 3 নং সমীকৰণত যদি y ৰ মান বহুৱাই দিও বা y ৰ মান প্ৰতিস্থাপন কৰো তেতিয়া হলে আমি কি পাম x ৰ মান পাম আমি এনেকুৱা লিখো 3 নং সমীকৰণত x ৰ মান বহুৱাই পাও বা প্ৰতিস্থাপন কৰি লিখিব পাৰো প্ৰতিস্থাপন কৰি পাও কি হ'ব x = আছিল আমাৰ 4 + y সো 4 + y কাৰণে এতিয়া কিমান লিখিম আমি 5 পাইছো y = সো y কাৰণে আমি ইয়াত 5 লিখিম এতিয়া 4 + 5 = হৈ আছে 9 গতিকে প্ৰদত্ত সমীকৰণ দুটাৰ সমাধান কি হ'ল x = 9 আৰু y = 5 গতিকে আমি এনেকুৱা লিখিম এতেকে নিৰ্ণয় সমাধান সমাধানটো আমি ক্ৰমিক যুগলত লিখি দিব পাৰো ক্ৰমিক যুগলত লিখিলে কি কৰিব লাগে প্ৰথম x ৰ মান লিখিব লাগে ইয়াত x ৰ মান 9 ওলাইছে গতিকে 9 কমা দি কেনে লিখিম y ৰ মান কিমান পাইছো আমি 5 পাইছো সো 9 ৰ পিছত কমা দি কেনে আমি লিখিম 5 এটো হৈ গল আমাৰ 1 নং যেটো কোৱেশ্চন আছিল 1 ৰ 1 ইয়াৰ এটো সমাধান হৈ গল আমি কিমান পাইছো 9 আৰু 5 আৰু এটো যেটো পদ্ধতি আমি কৰিছো এই পদ্ধতিটোক আমি কও প্ৰতিস্থাপন পদ্ধতি আমি 1 ৰ কোৱেশ্চন নম্বৰ 2 লৈছো ইয়াত আমাক দিছে সমীকৰণ দুটা s - t = 3 আৰু বাকি সমীকৰণটো দিয়া আছে s/3 + t/2 = 6 আমি কি কৰিব লাগে প্ৰতিস্থাপন পদ্ধতিৰে ইয়াৰ সমাধান উলাব লাগে সো আমি এনেকুৱা লিখো প্ৰদত্ত সমীকৰণ s - t = 3 এটো ইকুৱেশ্যন নম্বৰ 1 দি দিও বাকি s/3 + t/2 = 6 এটো ইকুৱেশ্যন নম্বৰ 2 দিও এতিয়া আমি যদি চাও 1 নং সমীকৰণটো
কিছু সৰল হয় 2 নম্বৰ তুলনাত ইয়াৰ পৰা আমি s বা t যিকোনো এটাৰ মান উলিয়াই লৈ কেনে 1 নং সমীকৰণৰ পৰা সেই মানটো আমি 2 নং সমীকৰণত বহুৱাই দিম ইয়াত কি আছে s - t আছে গতিকে ইয়াৰ পৰা আমি s ৰ মান উলিয়াই ললে আমাৰ সকলোতকৈ সহজ হ'ব গতিকে আমি এনেকুৱা লিখো 1 implies 1 নং সমীকৰণৰ পৰা 1 implies লিখিলে হ'ব এটো s = কি হ'ব আমাৰ এটো আছিল s - t = 3 implies s = হৈ আছে 3 + t এটো - t আছিল ইফালে গলে কি হ'ব + t হ'ব সো আমি এনেকৈ কৰি নেদেখুৱাকে সিধাকে লিখিব পাৰিম 1 implies s = ইয়াত 3 আছে s ৰ লগত t - হৈ আছিল ইফালে কি হ'ব প্লাস হ'ব + t এটো আমি ইকুৱেচন নম্বৰ 3 দিও এতিয়া s ৰ এই মানটো আমি কোড বহাম 2 নং ইকুৱেচনত বহাই দিম কিয় বহাম কাৰণ s ৰ এই মানটো কি মানৰ পৰা পাইছো 1 নং সমীকৰণৰ পৰা পাইছো গতিকে ইয়াক কোড বহাব লাগিব 2 নং সমীকৰণ আমি বহুৱাব লাগিব এতিয়া আমি লিখো s ৰ মান 2 নং সমীকৰণত প্ৰতিস্থাপন কৰি পাও প্ৰতিস্থাপন কৰিলে 2 নং সমীকৰণটো আছিল s/3 s ৰ কাৰণে আমি কি লিখিম এতিয়া 3 + t সো 3 + t s/3 আছিল সো ডিভাইডেড বাই 3 প্লাস t/2 = 6 এতিয়া আমি যদি চাও এই সমীকৰণটোত কি আছে প্ৰথম ইয়াত হৰ আছে 3 আৰু ইয়াত কিমান আছে 2 আছে 3 আৰু 2 ইয়াৰ এলসিএম কিমান হয় 6 হয় গতিকে গোটেই সমীকৰণটোক আমি 6 এৰে মাল্টিপ্লাই কৰিব পাৰো আমি এনেকুৱা কৰিব পাৰো 6 * 3 + t/3 প্লাস এইটো পদৰ লগত আমি 6 মাল্টিপ্লাই কৰিব লাগিব সো 6 * t/2 = 6 * 6 এতিয়া 3 ৰে যদি আমি 6 ক কাটি দিও তেতিয়া হলে 2 আহিব আৰু এটো 2 ৰে যদি আমি 6 ক কাটি দিও তেতিয়া হলে কিমান আহিব 3 আহিব এতিয়া আমি কিমান পাই গলো তেতিয়া হলে 2 * 3 + t প্লাস এটো 3 * t কৰিলে আমি পাম 3t = 6 6 হৈ আছে 36 এতিয়া আমি এইখিনি মাল্টিপ্লাই কৰিব লাগে সো 2 * 3 কৰিলে আমি পাই আছো 6 প্লাস 2 * t হলে কি হ'ব 2t প্লাস ইয়াত আগৰে পৰা আছিল 3t = 36 এতিয়া আমি এফাল লৈ লৈছো এটো implies 6 + 2t + 3t আছে 2t + 3t কৰিলে 2 + 3 = 5 সো আমি পাম 5t = এফালে কিমান আছিল 36 আছিল 36 এতিয়া 5t ৰ লগত ইয়াত কি আছিল 6 এটা প্লাস হৈ আছিল লেফট হ্যান্ড সাইডত আমি ৰাইট হ্যান্ড সাইডত লৈ গলে কি লিখিব লাগিব এটো -6 লিখিব লাগিব implies 5t = আমাৰ হৈ আছে 30 সো ইয়াৰ পৰা t = 30 ডিভাইডেড বাই 5 হ'ব কাৰণ এটো 5 মাল্টিপ্লাই হৈ আছিল এফালে আহিলে ডিভাইড হৈ যাব এটো 5 6 are 30 সো ইয়াৰ পৰা পাম t = 6 এতিয়া t ৰ এই মানটো আমি 3 নং সমীকৰণত প্ৰতিস্থাপন কৰিম আমি এনেকুৱা লিখো t ৰ মান 3 নং সমীকৰণত প্ৰতিস্থাপন কৰি পাও এতিয়া 3 নং সমীকৰণটো আছিল s = 3 + t ইয়াত যদি আমি t ৰ মান প্ৰতিস্থাপন কৰো তেতিয়া হলে পাম s = 3 + t ৰ কাৰণে আমি লিখিম 6 সো ইয়াৰ পৰা s = আহিব 9 এতিয়া এটো কি আছিল s আৰু t ৰ সমীকৰণটো কিহৰ আছিল s আৰু t ৰ ৰৈখিক সমীকৰণ আছিল দুটা চলকযুক্ত আছিল s আৰু t গতিকে সমাধান কিমান পালো s = 9 পালো আৰু t = কিমান পালো 6 পালো ক্ৰমিক যুগলত লিখিলে ব্ৰেকেট দি কেনে আমি কি লিখিম 9,6 লিখিম নতুবা আমি এনেকুৱা লিখিম এতেকে নিৰ্ণয় সমাধান s = 9 t = 6 এটো এনেকুৱা নিলিখি কেনে আমি কি লিখিব পাৰো 9,6 লিখিব পাৰো সো এটো নিলিখিলে হ'ব তেতিয়া নিৰ্ণয় সমাধান কিমান 9, দি কেনে 6 লিখিলে এটো ক্ৰমিক যুগলত লিখা হয় সো আমাৰ কোৱেশ্চন নম্বৰ 2 কমপ্লিট হৈ গল এতিয়া আমি 1 ৰ কোৱেশ্চন নম্বৰ 3 কৰিম কোৱেশ্চন নম্বৰ 3 ত আমাক দুটা সমীকৰণ দিছে 3x - y = 3 এটা সমীকৰণ আনটো সমীকৰণ 9x - 3y = 9 সো আমি এনেকুৱা লিখো প্ৰদত্ত সমীকৰণ
3x minus y equal to 3 এটো ইকুৱেশ্যন নম্বৰ 1 দিও আনটো সমীকৰণ আছিল 9x minus 3y equal to 9 এটো ইকুৱেশ্যন নম্বৰ 2 দিও ইয়াত যদি আমি সংগত অসংগত আৰু পৰতন্ত্ৰ আমি আগত শিকিছো আগৰ ভিডিও এটা আলোচনা কৰা হৈছে এটো সো এইটো ধাৰণাৰ পৰা যদি আমি চাও তেতিয়ালে ইয়াত কি হ'ব এইটো হ'ব পৰতন্ত্ৰ ৰৈখিক সমীকৰণৰ জোৰ কাৰণ ইয়াত কি আছে এইটো a1 by a2 কৰিলে আমি পাম 3 by 9 এটো ফাইনালি গৈ কেনে 1 by 3 হ'ব এটো b1 by b2 কৰিলেও 1 by 3 হ'ব আৰু c1 by c2 কৰিলেও 1 by 3 হ'ব গতিকে তিনিওটা ৰেশিও ইকুৱেল হ'ব গতিকে এটো পৰতন্ত্ৰ হ'ব এতিয়া আমাক এইটোকে কৰিব দিছে প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সো আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কৰিবলৈ চেষ্টা কৰো এতিয়া এক নং সমীকৰণৰ পৰা আমি x বা y যিকোনো এটাৰ মান উলিয়াই ল'ব লাগে সো আমি লিখো এক নং সমীকৰণৰ পৰা বা 1 implies এটো 3x equal to হৈ আছে 3 এটো minus y আছিলে সমান চিনৰ ইফাল লৈ আহিলে হৈ আছে plus y সো ইয়াৰ পৰা implies x equal to আমি পাম 3 plus y divided by 3 এটো ইকুৱেশ্যন নম্বৰ 3 দি থৈ দিও এতিয়া 3 ইকুৱেশ্যনত পোৱা x ৰ মানটো আমি কত বহাম 2 নং ইকুৱেশ্যনত বহাই দিম বা 2 নং ইকুৱেশ্যনত প্ৰতিস্থাপন কৰিম আমি এনেকুৱা লিখো x ৰ মান 2 নং সমীকৰণত প্ৰতিস্থাপন কৰি পাও প্ৰতিস্থাপন কৰিলে ইয়াত কি আছিল 9x আছিল সো 9 into x ৰ জায়গাত আমি লিখিম 3 plus y divided by 3 9x minus 3y আছিল সো ইয়াত আহিব minus 3y equal to 9 এতিয়া 3 লগত 9 ৰ কাটিলে তিনিবাৰ যাব গতিকে 3 ইয়াত লিখিছো এতিয়া 3 into 3 plus y হৈ আছে সো এনেকুৱা হৈ আছে 3 into 3 plus y minus 3y equal to 9 it implies 3 3s are 9 plus 3 into y কৰিলে 3y minus 3y equal to 9 এটো plus 3y আৰু minus 3y কাট খাই যাব এতিয়া আমি সমীকৰণটো কৈ কেনে এনেকুৱা পাম 9 equal to 9 এটো কিহৰ কাৰণে পাইছো 9 equal to 9 আমাক যেটো সমীকৰণ দিয়া আছিল 2 নং সমীকৰণত 1 নং সমীকৰণৰ পৰা লোৱা x ৰ মানটো বহুৱাই দিওতে ইয়াত y নোহোৱা হৈ গৈছে ই কি হৈছে 9 equal to 9 হৈছে গতিকে কি হ'ব 2 নং সমীকৰণটোত থকা y ৰ মানৰ ওপৰত এই সমতাটো ডিপেন্ড নকৰে অৰ্থাৎ y এ যিকোনো মান লব পাৰিব যেহেতুকে y এ যিকোনো মান লব পাৰিব গতিকে কি হ'ব y ৰ মান অসংখ্য হ'ব আকৌ কৈ দিছো ইয়াত কি হৈছে আমি 2 নং ইকুৱেশ্যনত 1 নং ইকুৱেশ্যনৰ পৰা পোৱা x ৰ মানটো বহুৱাই দিওতে y নোহোৱা হৈ গৈছে এটা যেটো সমতা স্থাপন হৈছে ইয়াত কি 9 equal to 9 ইয়াত y থকা পদ নাই অৰ্থাৎ কি এই সমতাটোত y ৰ মান যিকোনো হ'ব পাৰে y ৰ যিকোনো মানৰ কাৰণে এইটো সত্য হয় যেটো কাৰণত ইয়াত y নোহোৱা হৈ গৈছে আমি কি পাইছো 9 equal to 9 পাইছো গতিকে এইখিনিলৈকে কৰাৰ পিছত আমি কি লিখি দিম এই ক্ষেত্ৰত y ৰ মান যিকোনো হ'ব পাৰে যিকোনো হ'ব পাৰে গতিকে y ৰ কিমানটা মান থাকিব অসীম সংখ্যক মান থাকিব আকৌ x equal to কি আছিল x equal to আছিল 3 plus y divided by 3 আকৌ x equal to আমাৰ আছিল 3 plus y divided by 3 এটো কিহত আছিল 3 নং ইকুৱেশ্যনত আছিল আমি ব্ৰেকেটত লিখি দিও 3 নং ইকুৱেশ্যনৰ পৰা 3 নং সমীকৰণ লিখি দিলে হ'ব 3 নং সমীকৰণ মতে কি আছিল x equal to 3 plus y divided by 3 যেহেতুকে x ৰ মান y ৰ ওপৰত নিৰ্ভৰ কৰে আকৌ y কি ল'ব পাৰে যিকোনো মান ল'ব পাৰে গতিকে x ৰ মানো কি হ'ব পাৰে যিকোনো হ'ব পাৰে এতেকে x ৰ মান ও যিকোনো হ'ব পাৰিব x ৰ মানো যিকোনো হ'ব পাৰিব কিন্তু কি এই কন্ডিশনটো ফুলফিল হোৱাকে x ৰ মান যিকোনো হ'ব পাৰিব এই কন্ডিশনটো ফুলফিল হোৱাকে x ৰ মান কি হ'ব পাৰিব যিকোনো হ'ব পাৰিব এতিয়া এতেকে অসীম সংখ্যক সমাধান পোৱা যাব
এটাকে অসীম সংখ্যক সমাধান থাকিব যাতে x equal to 3 plus y divided by 3 এই কন্ডিশনটো ফুলফিল হোৱাকে x আৰু y ৰ অসংখ্য মান থাকিব এইটো ইয়াত লিখিব পাৰো এটাকে প্ৰদত্ত সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব যাতে x equal to 3 plus y divided by 3 so এইটো আমাৰ হৈ গল আমি এনেকুৱা আৰ্হিৰ অসংখ্য সমাধান পাম x আৰু y ৰ বেলেগ বেলেগ মানে কি কৰিব এই দুইটা সমীকৰণক সিদ্ধ কৰিব একেলগে কাৰণ দুয়োটা সমীকৰণৰ লেখ এটা আনটোৰ ওপৰত মিলি যাব আৰু সমীকৰণ দুটা কি হ'ব পৰতন্ত্ৰ হ'ব আমি পৰতন্ত্ৰৰ বিষয়ে পৰতন্ত্ৰ ৰৈখিক সমীকৰণৰ জোৰ আৰু ইয়াৰ লেখৰ বিষয়ে আগৰ এটা ভিডিঅত বিশদভাৱে আলোচনা কৰিছো সো ইয়াত আমাক হেবিলাক নালাগে আলোচনা কৰিবলগীয়া নাই একচুয়ালি ইয়াত আমাক মাত্ৰ সমাধান উলিয়াব দিছে আমি এনেকুৱাকে গৈ কেনে যদি x বা y নোহোৱা হৈ যায় এটা ইকুৱেচনত আমি বুজিব লাগে কি জিটো নোহোৱা হৈ যায় তাৰ অসংখ্য মান লব পাৰিবই সো ইয়াত y নোহোৱা হৈ গৈছিলে গতিকে y ৰ মান কি হ'ব পাৰে যিকোনো হ'ব পাৰে ইয়াৰ পৰা যেহেতুকে x ৰ মানটো y ৰ ওপৰত নিৰ্ভৰ কৰে গতিকে x ৰ মানো যিকোনো হ'ব পাৰিব কিন্তু x equal to 3 plus y divided by 3 এই কন্ডিশনটো ফুলফিল হোৱাকে x এ যিকোনো মান লব পাৰিব সো আমি ফাইনালি এনেকুৱাকে লিখি দিম সো আমাৰ কোৱেশ্চন নাম্বাৰ 3 এইখিনিতে কমপ্লিট হৈ গল এতিয়া আমি নেক্সট কোৱেশ্চন নাম্বাৰ 4 কৰিম এতিয়া আমি কোৱেশ্চন নাম্বাৰ 4 লৈছো কোৱেশ্চন নাম্বাৰ 4 ত আমাক দুটা সমীকৰণ দিছে প্ৰথম সমীকৰণটো দিছে 0.2x + 0.3y = 1.3 আৰু দ্বিতীয় সমীকৰণটো দিছে 0.4x + 0.5y = 2.3 এটা আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কৰিম সো এনেকুৱা লিখো প্ৰদত্ত সমীকৰণ 0.2x plus 0.3y equal to 1.3 এটো ইকুৱেশ্যন নাম্বাৰ 1 দিও এতিয়া দ্বিতীয় সমীকৰণটো আছিল 0.4x plus 0.5y equal to 2.3 এটো ইকুৱেশ্যন নাম্বাৰ 2 দিও এতিয়া ইকুৱেশ্যন নাম্বাৰ 1 ৰ পৰা আমি x ৰ মান উলিয়াম সো এনেকুৱা লিখো 1 equation 1 implies eto 0.2x jodi ami okol efal rakhi diu 0.2x left hand side ot rakhile right hand side ot ki asile 1.3 asile so ami 1.3 likhilu etia left hand side ot ki asile plus 0.3y asile eto ami equation or eto side ot loi jam mane left hand side or par right hand side ot loi jam so eto plus asile hobo minus 0.3y গটিকে ইকুৱেশ্যন নাম্বাৰ 1 ৰ পৰা আমি কি পালো 0.2x = 1.3 minus 0.3y পালো এতিয়া ইয়াৰ পৰা implies x = আমি পাম 1.3 minus 0.3y এটো 0.2 ডিভাইড হৈ মাল্টিপ্লাই হৈ আছিল ইফাল ডিভাইড হৈ যাব সো 0.2 এটো ইকুৱেশ্যন নাম্বাৰ 3 দিও আমি এতিয়া ইকুৱেশ্যন 3 ত পোৱা x ৰ মানটো আমি ইকুৱেশ্যন নাম্বাৰ 2 ত বহাই দিম কাৰণ আমি কিহৰ পৰা পাইছো এটো x ৰ মান ইকুৱেশ্যন নাম্বাৰ 1 ৰ পৰা পাইছিলো যেহেতুকে 1 ৰ পৰা উলিয়াইছো মানটো আমি কিহত বহাব লাগিব 2 নং সমীকৰণত বহাব লাগিব সো আমি লিখিম এতেকে x ৰ মান এতেকে লিখিব নালাগে x ৰ মান 2 নং সমীকৰণত প্ৰতিস্থাপন কৰি পাও 2 নং সমীকৰণত যদি আমি প্ৰতিস্থাপন কৰো এটো কিমান আছিল 0.4x আছিল সো এনেকুৱা হ'ব 0.4 into x ৰ কাৰণে আমি লিখিম 1.3 minus 0.3y divided by এটো 0.2 so 0.2 ইয়াৰ পিছত কি আছিল plus 0.5y so plus 0.5y equal to 2.3 এতিয়া 0.2 ৰে 0.4 ক কাটিব পাৰি ডেসিমেলৰ পিছত কি আছে এটা ডিজিট আছে বা আমি কব পাৰো এটা ডিজিট আগত ডেসিমেল আছে সো যেহেতুকে সেম প্লেসত ডেসিমেল আছে আমি কি কৰিব পাৰো 2 2 * 4 গটিকে 2 টাইমস যাব আমি কাটিব পাৰিম এতিয়া আমি কৰিলে কিমান পাম তেতিয়া হলে 2 into 1.3 minus 0.3y plus 0.5y equal to 2.3 এতিয়া আমি 2 ৰে যদি এইখিনি মাল্টিপ্লাই কৰি দিও 2 13 * 26 হয় so 1 প্লেস আগত ডেসিমেল আইব হবো 2.6
minus 0.3 আছিলে এটো 2 টাইমস কৰিলে 0.6y হ'ব এটো আছিলে plus 0.5y equal to এটো আছিলে 2.3 এতিয়া আমি এটো কিমান পালো y থকাখিনি একেলগে ৰাখি দিও এটো আছিলে minus 0.6y আৰু এটো আছিলে plus 0.5y এতিয়া minus 0.6 আৰু plus 0.5 এটো এনেকুৱা মই দেখাইছো ইয়াত minus 0.6 আৰু plus 0.5 এতিয়া আমি যদি চাও চিন বাদ দিলে plus minus চিন বিলাক বাদ দিলে 0.6 ডাঙৰ হয় 0.6 ৰ পৰা 0.5 গলে आंसर কিমান আহি আছে আমাৰ 0.1 আহি আছে আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম চিন বাদ দিকেনে এতিয়া চিন ডাঙৰটোৰ আগত কিমান আছিল মাইনাস আছিল গটিকে হ'ব মাইনাস 0.1 গটিকে y ৰ লগত কি থাকিব ইয়াত মাইনাস 0.1 y equal to 2.3 এটো 2.6 আছিল প্লাস আছিল এফাল ললে মাইনাস 2.6 হৈ যাব এতিয়া আমি পাম কি তেতিয়া হলে মাইনাস 0.1 y equal to এটো কৰিলে আমি আকৌ মাইনাস পাম এটো 0.3 আইব आंसर minus 0.3 আইব কাৰণ 2.6 ৰ পৰা 2.3 মাইনাস কৰিলে আমি পাও 0.3 এতিয়া এটো implies আমি কিমান পাম y equal to আমাৰ হৈ আছে 0.3 minus 0.3 divided by এটো minus 0.1 আমি ইয়াত ব্র্যাকেট লগাই দিলে y ৰ লগত এইখিনি মাল্টিপ্লাই হৈ থকাৰ দৰে হৈ গল সো এটো যেহেতুকে minus 0.1 মাল্টিপ্লাই হৈ আছিল এফালে কি হৈ যাব ডিভাইড হৈ যাব যদি আমি এনেকুৱা নকৰো তেতিয়া হলে আমি এনেকুৱা চিন্তা কৰিব পাৰো এটো কিমান আছিল minus 0.1 y আছিল এটো minus 0.3 আছিল minus minus এনেকে কাটি পেলাব পাৰো দুয়োফালে minus আছিল ক্যান্সেল হৈ গল সো তেনেকুৱা কৰিলে আমি ইয়াত মাইনাস চিন দিব নালাগে আৰু আমি কি কৰিম যেতিয়া হলে y equal to ইয়াত কি আছে 0.3 আছে এফালে কিমান আছে 0.1 আছে ডিভাইড কৰিব লাগিব 0.1 যেহেতুকে 0.1 ইয়াত y লগত মাল্টিপ্লাই হৈ আছিল সো সেম প্লেসত আমি ডেসিমেল পাইছো গটিকে y equal to কিমান হ'ব ইয়াত ফাইনালি 3 হৈ যাব y এর এই মানটো আমি কিহত বহাম 3 নং সমীকৰণত বহুৱাম y এর মান 3 ত বহুৱাই পাও 3 নং সমীকৰণত যদি আমি y এর মানটো বহুৱাই দিও তেতিয়া হলে x equal to আমি পাই আছো 1.3 minus 0.3 into y এর কারণে আমি কি লিখিম এতিয়া 3 লিখিম সো 3 divided by 0.2 এতিয়া এটো কৰিলে 1.3 minus এটো 0.3 into 3 3 3 are 9 গটিকে এটো হৈ আছে 0.9 divided by 0.2 এতিয়া 13 ৰ পৰা যদি আমি 9 মাইনাস কৰি দিও তেতিয়া হলে আমি পাই যাও 4 গটিকে এটো 1.3 পৰা minus 0.9 মাইনাস কৰিলে আমি পাম 0.4 divided by 0.2 এটো কাটিলে आंसर আহি আছে 2 সো আমি কিমান পালো x equal to 2 আৰু y equal to পালো 3 এতেকে নিৰ্ণয় সমাধান x equal to 2 y equal to 3 সো আমাৰ এটো ইকুৱেচন কমপ্লিট হৈ গল সমাধান কৰা question number 4 আমাৰ একেইতে কমপ্লিট হৈ গল আমি এনেকুৱাকে নেক্সট question number 5 কৰিম এতিয়া 1 ৰ question number 5 লৈছো question number 5 ত আমাক দিয়া ইকুৱেচন দুটা হৈছে √2x + √3y = 0 আৰু দ্বিতীয়টো হৈছে √3x - √8y = 0 সো ইয়াৰ পৰা আমি x আৰু y এৰ মান উলিয়াব লাগে প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত গতিকে আমি এনেকুৱা লিখো প্ৰদত্ত সমীকৰণ √2x plus √3y = 0 এটো ইকুৱেচন নাম্বাৰ আমি 1 দিলো নেক্সট দ্বিতীয় সমীকৰণটো আছিল √3x minus √8y = 0 এটো ইকুৱেচন নাম্বাৰ আমি 2 দিও এতিয়া ইকুৱেচন নাম্বাৰ 2 ৰ পৰা আমি x ৰ ভ্যালু উলিয়াই লও সো 2 implies এটো √3x equal to হৈ আছে এটো 0 আছিল এফালে এতিয়া ইয়াত আছিল -√8y এটো এফালে লৈ আহিলে হ'ব +√8y এতিয়া 0 + √8y equal to কিমান হয় তেতিয়া হলে √8y অৰ্থাৎ কি কৰিলো -√8y টো আমি লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডত লৈ গৈছো অকল এতিয়া এটো implies x equal to √8y divided by √3 এটো আমি ইকুৱেচন নাম্বাৰ 3 দিও ইকুৱেচন 3 ত পোৱা x ৰ মানটো এতিয়া আমি কোনটো সমীকৰণত বহুৱাব লাগিব এই মানটো পাইছিলো আমি 2 নং সমীকৰণৰ পৰা গতিকে 1 নং সমীকৰণত আমি বহুৱাব লাগিব বা প্ৰতিস্থাপন কৰিব লাগিব আমি এনেকুৱা লিখো x ৰ মান 1 নং
সমীকৰণত প্ৰতিস্থাপন কৰি পাও 1 নং সমীকৰণত যদি আমি প্ৰতিস্থাপন কৰো তেতিয়া হলে √2 into x আছিলে এতিয়া x ৰ জায়গাত আমি এইখিনি লিখিম √8y divided by √3 তাৰ পিছত আছিলে প্লাস √3y এতিয়া আমি এটো সমাধান কৰাৰ কাৰণে ইয়াত কি আছে হৰ হিচাপে √3 আছে গতিকে আমি এইটো ইকুৱেল টু আছিলে 0 ইয়াৰ দুয়োফালে আমি √3 ৰে মাল্টিপ্লাই কৰি দিলে এফালে 0 into √3 হলে 0 হৈ যাব গতিকে আমি এনেকুৱা পাম ওপৰত √2 into 8 √2 আৰু √8 মাল্টিপ্লাই হলে কি হ'ব ৰুটৰ ভিতৰত 2 into 8 আমি লিখিব পাৰিম লগত y তলত আছিলে √3 এতিয়া ইয়াৰ লগত আমি এটা √3 মাল্টিপ্লাই কৰিম প্লাস ইয়াত √3y আছিলে ইয়াৰ লগতো যদি আমি এটা √3 মাল্টিপ্লাই কৰি দিও √3 into √3y equal to 0 into √3 কৰিব লাগে আমি 0 into √3 কৰিলে আমি আকৌ 0 পাম সো এইটো কি হৈ যাব √3 লগত √3 ক্যান্সেল হৈ যাব হৈ কেনে কি হ'ব এইটো √2 into 8 equal to 16y plus √3 into √3 equal to কিমান হয় √3 into 3 9 হয় বা আমি সিধাকে 3 ও লিখিব পাৰো এটো ইকুৱেল টু হৈ যাব 0 এতিয়া 16 ৰ বৰ্গমূল কিমান হয় 4 হয় গটিকে √16 ইকুৱেল টু আমি কিমান লিখিব পাৰিম 4 √16 ৰ লগত আছিল y গটিকে এটো হ'ব 4y আৰু √9 ইকুৱেল টু হয় 3 লগত আছিল y গটিকে এটো হ'ব +3y ইকুৱেল টু 0 implies 4 plus 3 equal to 7 7y equal to 0 implies y equal to 0 by 7 implies y equal to 0 আমি কি পালো y এর মান 0 পালো এতিয়া y এর মান আমি 3 নং সমীকৰণত প্ৰতিস্থাপন কৰিম আমি এনেকুৱা লিখো y এর মান 3 ত বহুৱাই পাও 3 নং সমীকৰণত যদি আমি বহুৱাই দিও তেতিয়া হলে x equal to কিমান হ'ব x equal to √8 into y আছিলে y এর কাৰণে 0 বহুৱাম তলত আছিলে √3 এটো ফাইনালি গৈ কেনে ইকুৱেল টু 0 আহিব গতিকে প্ৰদত্ত সমীকৰণ দুটাৰ আমি সমাধান কি পালো x equal to 0 আৰু y equal to 0 আমি এনেকুৱা লিখি দিও এতেকে নিৰ্ণয় সমাধান নির্ণয় সমাধান x equal to 0 y equal to 0 so এইটো আমাৰ आंसर হয় এনেকুৱাকে আমি এতিয়া কোৱেশ্চন নাম্বাৰ 6 কৰিম এতিয়া আমি কোৱেশ্চন নাম্বাৰ 6 লৈছো ইয়াত দিয়া থকা সমীকৰণ দুটা হৈছে 3x/2 - 5y by 3 equal to -2 দ্বিতীয় সমীকৰণটো হৈছে x/3 plus y/2 equal to 13/6 so আমি এনেকুৱা লিখো প্ৰদত্ত সমীকৰণ প্ৰথম সমীকৰণটো আছিল 3x/2 minus 5y by 3 equal to -2 এটো ইকুৱেশ্যন নাম্বাৰ আমি 1 দিলো ইয়াৰ পিছত দ্বিতীয় সমীকৰণটো দিয়া আছিল x/3 plus y/2 equal to 13/6 এটো ইকুৱেশ্যন নাম্বাৰ 2 দিও এতিয়া এক নং সমীকৰণৰ পৰা আমি x ৰ মান উলাই লম এনেকুৱা লিখো 1 implies ইয়াত কি আছিল 3x/2 আছিল প্ৰথম পদ এটো লেফট হ্যান্ড সাইডতে থাকি গল 3x/2 এতিয়া লেফট হ্যান্ড সাইডত আছিল -5y/3 এটো যদি আমি রাইট হ্যান্ড সাইডত লৈ যাও লেফট হ্যান্ড সাইডৰ পৰা অৰ্থাৎ ইকুৱেল চিনৰ এটো সাইডত যদি লৈ যাও এটো -5y/3 টো হৈ যাব +5y/3 গতিকে একেবাৰে আগত যদি লিখি দিও আমি লিখিব পাৰিম 5y/3 প্ৰথমত লিখিলে প্লাস চিনটো আমি দিয়াৰ কোনো প্ৰয়োজন নাথাকে -2 কি হৈ গল ইয়াত আহি কেনে প্লাস হৈ গল এতিয়া আগৰে পৰা ইয়াত আছিল -2 সো আমি এইটো পালো আমি কি কৰিছো অকল -5y/3 ইকুৱেল চিনৰ এটো সাইডত লৈ আহিছো লৈ আহতে আমি এইখিনি পালো 3x/2 ইকুৱেল টু এইখিনি ওলাই গল এতিয়া ইয়াৰ পৰা আমি x ৰ মান উলাম সো x ইকুৱেল টু কিমান হ'ব ইয়াত যদি আমি চাও 3/2 আছিল অৰ্থাৎ 3/2 মাল্টিপ্লাই হৈ আছিল ডিভাইড হলে কি হ'ব 3 ওপৰত আছিল এফালে তলত আহি যাব আৰু 2 ইয়াত তলত আছিল এফালে ওপৰত আহি যাব ইনটু লিখিব পাৰিম আমি এতিয়া ইয়াত কি আহিব 5y/3 - 2 সো এতিয়া এটো যদি আমি সিম্পলিফাই কৰো তেতিয়া হলে এনেকুৱা কৰিব পাৰিম x equal to 2/3 into এটো 3 2 6 হ'ব তলত 3 থাকি গল 5y তলত
তাৰপিছত 3 into 2 equal to 6 গতিকে ইয়াত minus 6 আহিব এতিয়া এইখিনি আমি পূৰণ কৰি কেনে দিব পাৰো এনেকুৱাকে implies x equal to এইটো 3 লগত তলৰ 3 টো মাল্টিপ্লাই হলে 3 3 জাৰ 9 হৈ যাব আৰু এইটো 2 লগত ব্ৰেকেটৰ গোটেইখিনি মাল্টিপ্লাই হ'ব সো 2 into 5y equal to হৈ আছে 10y ইয়াৰ পিছত 2 into 6 হলে 12 হয় এটা প্লাস 6 ৰ আগত মাইনাস আছে সো 2 6 জাৰ 12 minus 12 হ'ব ইয়াত এটো পাই গলো আমি x ৰ মান ইয়াত ইকুৱেচন নম্বৰ আমি 3 দি থৈ দিও এতিয়া x ৰ এই মানটো আমি কোনটো সমীকৰণৰ পৰা ওলাইছো 1 নং সমীকৰণৰ পৰা ওলাইছো গতিকে x ৰ এই মানটো আমি 2 নং সমীকৰণত প্ৰতিস্থাপন কৰিব লাগিব সো আমি এনেকুৱা লিখো x ৰ মান 2 নং সমীকৰণত প্ৰতিস্থাপন কৰি পাও 2 নং সমীকৰণত প্ৰতিস্থাপন কৰিলে এইটো কি আছিল x/3 আছিল সো আমি এনেকুৱা লিখিম x = আমি পালো 10y - 12 divided by 9 পাই গলো x/3 আছিল সো এইটো divided by 3 হ'ব এতিয়া এইখিনি গোটেইখিনি হৈ গল আমাৰ x ৰ ভ্যালু divided by 3 আছিল সো এনেকুৱা লিখিলো ইয়াৰ পিছত কি আছে প্লাস গতিকে প্লাস চিনটো আমি ইয়াত দিম তাৰ পিছত কি আছে y/2 equal to কিমান আছে এফালে 13/6 সো আমি লিখো 13/6 এতিয়া এইটো স্টেপ যদি আমি সিম্পলিফাই কৰো এটো কি আছে ওপৰত 9 আছে 10y - 12/9 আছে এই 9 টো তলত গুছি আহিব আহি কেনে কি হ'ব 3 লগত মাল্টিপ্লাই হ'ব এটো এনেকুৱা হ'ব এটা স্টেপ কৰিলে implies ইয়াৰ পৰা লৈছো 10y - 12 divided by এই 9 আৰু 9 টো তলত আহি যাব 9 ই আহি কেনে 3 লগত মাল্টিপ্লাই হ'ব সো 9 into 3 plus y/2 equal to আমি পাই এক্সাম 13/6 এতিয়া এই সমীকৰণটোত অকল y আছে ইয়াত অজ্ঞাত ৰাখি x নাই গতিকে ইয়াক যদি আমি সমাধান কৰো তেতিয়া হলে আমি y ৰ মান ওলাব পাৰিম আমি এটো এনেকুৱা কৰি আছো এতিয়া 10y - 12 এটো 9 3 জাৰ 27 হৈ আছে so plus y/2 equal to 13/6 ইয়াত ডিনোমিনেটৰ কি আছে 27 আছে 2 আছে আৰু 6 আছে 27 2 আৰু 6 তিনিওটাৰ যদি আমি এলসিএম ওলাও তেতিয়া হলে আমি এলসিএম পাম 54 এটো ওলাই চালেও গম পাম আৰু এনেও ধৰিব পাৰি এটো কিমান হয় 27 2 জাৰ 54 হয় তাৰ পিছত 2 ৰে 54 ডিভিজিবল হয় 1 প্লেছত 4 আছে 6 9 জাৰ 26 9 জাৰ হয় 54 গতিকে এইটোৰ এলসিএম কিমান হ'ব 54 হ'ব আমি উলিয়াই চাব পাৰিম এই এলসিএম তোৰে আমি গোটেই কেইটা পদক মাল্টিপ্লাই কৰি দিম একচুয়ালি কি কৰিম এই ইকুৱেচনটোৰ এইটো লেফট হ্যান্ড সাইড আৰু এইটো ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুয়োটা সাইডকে আমি 54 ৰে মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰিলে কি হ'ব 54 টো প্ৰত্যেকটো পদৰ লগতে মাল্টিপ্লাই হ'ব সো আমি প্ৰত্যেকটো পদৰ লগত 54 মাল্টিপ্লাই কৰি দেখাব পাৰিম এনেকে 54 into 10y - 12 by 27 plus দ্বিতীয় পদটোৰ লগতো আমি কি কৰিম 54 মাল্টিপ্লাই কৰিম সো 54 into y/2 equal to এইফালেও আমি 54 মাল্টিপ্লাই কৰিব লাগিব 13/6 এতিয়া 27 2 times যাব 54 হ'ব 2 27 জাৰ 54 6 9 জাৰ 54 সো এতিয়া যদি চাও আমি তলত একো নাই হৰ গোটেই বিলাক নোহোৱা হৈ গল হৰ 1 হৈ গল সকলো বিলাকতে সো এটো কি হল 2 into এইখিনি হৈ আছে 2 into 10y - 12 plus এইটো হৈ আছে 27y equal to 9 13 জাৰ হৈ আছে 117 13 9 117 হয় সো এতিয়া এটো মাল্টিপ্লাই কৰি দিম 2 into 10y equal to 20y minus 2 into 12 equal to 24 plus 27y equal to 117 এতিয়া 20y plus 27y 20y plus 27y equal to হ'ব আমাৰ 47y 47y equal to 117 এটো minus 24 আছিল ইকুৱেল চিনৰ এফালে লৈ গলে হৈ যাব এটো plus 24 implies 47y equal to এটো 117 ৰ লগত 24 এটো প্লাস কৰিলে আমি পাম 141 সো
এতিয়া y equal to হব 141 divided by 47 47 কি হয় 50 কে 3 লেস হয় আৰু 141 150 কে 9 লেস হয় সো আমি এটো মুখে মুখে কৰিব পাৰো এটো কিমান টাইমস যাব 3 টাইমস যাব এতিয়া এটো ইমপ্লাইজ y equal to আমি পাই আছো 3 y এর এই মানটো আমি কত বহুৱাই দিম 3 নং সমীকৰণত বহুৱাই দিলে আমি কি পাম x এর মান পাম এতিয়া আমি y এর মানটো 3 নং সমীকৰণত বহুৱাম y এর মান 3 বহুৱাই পাও 3 নং সমীকৰণত যদি আমি y এর মানটো বহুৱাই দিও x equal to আছিলে 10y so 10 into y এর জায়গাত আমি কি লিখিম এতিয়া y এর জায়গাত এতিয়া 3 লিখিম যেহেতুকে y equal to 3 পাইছো so 10 into 3 minus 12 divided by আসিলে 9 so ইয়াত 9 লিখি দিও এতিয়া 10 into 3 equal to 30 minus 12 divided by 9 এটো 30 minus 12 কৰিলে আমি কিমান পাম 18 পাম so 18 by 9 18 by 9 এতিয়া 18 ক 9 এৰে ডিভাইড কৰিলে আমি কিমান পাও 2 পাও সো কাটি কেনে 2 লিখিব পাৰো এটো ইমপ্লাইজ আমি কি পালো তেতিয়া হলে x equal to 2 এটো x এর মান কিমান আইছে আমাৰ 2 আইছে সো আমি লিখিছো x equal to 2 এটাকে নির্ণয় সমাধান কিমান হ'ব x equal to 2 আৰু y equal to 3 আমি এনেকুৱা লিখি দিব পাৰো এটাকে নির্ণয় সমাধান x equal to 2 y equal to 3 এটো ফাইনালি ইয়াত ইকুয়াল চিন দি কেনে আবার 2 লিখি দিলে হৈ যাব সো x equal to আমি কিমান পাই গলো 2 পাই গলো আৰু y equal to 3 পাই গলো এই পদ্ধতিটো কি পদ্ধতি ব্যৱহাৰ কৰা হৈছিল প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰা হৈছিল ইয়াত কি কৰিছো আমি প্ৰথম সমীকৰণ এক নং সমীকৰণৰ পৰা x এর মান উলাইছো এই x এর মানটো কাৰ আলমত উলাইছিল y এর আলমত উলাইছিল বা y ৰেফাৰেন্সত আমি x এর মান লৈছিলো এই x এর মানটো আমি কত বহুৱাই দিছো 2 নং সমীকৰণত বহুৱাই দিছো 2 নং সমীকৰণত বহুৱাই দিওতে আমি y এর মান পাইছো এই y এর মানটো কি নিৰ্দিষ্ট এই x এর মানৰ ওপৰত নিৰ্ভৰ নকৰে এতিয়া y এর এই মানটো আমি 3 নং সমীকৰণত বহুৱাই দিওতে আমি x এর মান পাইছো এতিয়া এক্সাৰসাইজ 3.3 এর কোয়েশ্চন নাম্বার 2 লৈছো কোয়েশ্চন নাম্বার 2 আমাক কৈছে 2x + 3y = 11 আৰু 2x - 4y = -24 ক সমাধা কৰা ইয়াৰ পৰা m এর মান উলিওৱা যাতে y = mx + 3 সো প্ৰথমত আমি সমীকৰণ দুটা সমাধান কৰিব লাগিব আমি এনেকুৱা লিখো প্ৰদত্ত সমীকৰণ 2x + 3y = 11 এটো ইকুয়েশন নাম্বার 1 দিও দ্বিতীয় সমীকৰণটো আছিল 2x - 4y = -24 সো এটা আমি ইকুয়েশন নাম্বার 2 দিও এতিয়া ইকুয়েশন নাম্বার 1 এর পৰা আমি x এর মান উলিয়াই লও সো এনেকুৱা লিখো 1 implies 2x = 11 - 3y ইয়াত কি আছিল +3y আছিল left hand side এটো right hand side লৈছো কি হৈছে -3y হৈছে সো ইয়াৰ পৰা implies x = আমি পাই যাম 11 - 3y divided by 2 এই 2 to x এর লগত এফালে কি হৈছিল মাল্টিপ্লাই হৈছিল সো ইয়াত আইকেনে কি হৈ গল অপোজিট সাইডত আহিলে ডিভাইড হৈ গল এটো ইকুয়েশন নাম্বার আমি 3 লৈছো এতিয়া 3 পোৱা x এর মানটো আমি কত বহুৱাই দিম 2 নং সমীকৰণত বহুৱাই দিম যেহেতুকে এই মানটো আমি 1 নং সমীকৰণৰ পৰা উলিয়াইছো সো আমি এনেকুৱা লিখো x এর মান 2 নং সমীকৰণত বহুৱাই পাও 2 নং সমীকৰণত বহুৱাই দিলে এটো কি আছিল 2x আছিল সো 2 * x এর জায়গাত আমি লিখি দিম 11 - 3y / 2 এটো 2x এর জায়গাত এখিনি পালো তাৰ পিছত কি আছিল -4y = -24 সো এতিয়া 2 ৰ লগত 2 কাট খাই যাব কাট খাই গলে এখিনি কি থাকিলে 11 - 3y সো implies 11 - 3y ইয়াত আছিল -4y = -24 এটো implies -3y আৰু -4y এই দুয়োটা একলগ কৰি লিখিলে আমি কিমান লিখিব পাৰিম -7y
y equal to minus 24 ইয়াত কি আছিলে 11 আছিলে লেফট হ্যান্ড সাইডত রাইট হ্যান্ড সাইডত লৈ গলে এটো হৈ আছে minus 11 সো আমি পালো কিমান minus 7 y equal to minus 24 minus 11 24 আৰু 11 প্লাস কৰিলে আমি পাও 35 সো এটো minus 35 এটা দুয়ো ফালে মাইনাস চিন থাকিলে এনেকুৱাকে কাটি দিব পাৰো তেতিয়া হলে কি থাকিলে y ৰ লগত 7 মাল্টিপ্লাই হৈ আছে ইমপ্লাইজ দি কেনে y লিখিলে আমি কি লিখিম এফালে 35 আছিলে 35 ডিভাইডেড বাই 7 হৈ যাব কাৰণ 7 টো মাল্টিপ্লাই হৈ আছিল এতিয়া 7 এৰ 35 ক কাটিলে আমি পাও 5 7 5 are 35 সো এটো ইমপ্লাইজ আমি কিমান পাম y equal to 5 পাই যাম কাৰণ আমি যদি 35 ক 7 দি ডিভাইড কৰি দিও কিমান পাই যাম 5 পাম সো y equal to আমি পাই গলো 5 এতিয়া y এর মানটো আমি 3 নং সমীকৰণত বহুৱাই দিম y এর মান 3 নং সমীকৰণত বহুৱাই পাও 3 নং সমীকৰণত বহুৱাই দিলে কি পাইছিলো এইটো x equal to 11 minus 3y by 2 so x equal to আমি লিখিম এতিয়া 11 minus 3 into y এর কারণে 5 লিখিম divided by 2 so মান বহুৱাই দিয়া হৈ গল এতিয়া এইখিনি সিম্পলিফাই কৰিলে আমাৰ x ৰ মান আহিব কিমান পাম x ৰ মান 11 minus 3 5 are 15 divided by 2 এতিয়া 11 minus 15 equal to হয় minus 4 divided by 2 এটো ফাইনালি আহিব 2 2 are 4 গটিকে answer আহি আছে -2 আমি পাই গলো কিমান x equal to -2 আৰু y equal to কিমান পাইছো 5 গটিকে আমি এনেকুৱা লিখিম এটাকে নিৰ্ণয় সমাধান আমি এনেকুৱা লিখি দিও x equal to -2 x equal to -2 কমা দি লিখো y equal to 5 y মান যেহেতুকে 5 আইছে আমি তেতিয়ালে সমাধান কি পালো সমাধান পালো x equal to -2 y equal to 5 এতিয়া এই সমাধানৰ পৰা আমি কি ওলাব লাগে m ৰ মান ওলাব লাগে গটিকে এতিয়া y equal to mx plus 3 x আৰু y ৰ মান বহুৱাই পাও আমাক যেহেতুকে y equal to mx plus 3 ইয়াত m ৰ মান ওলাব দিছিলে গটিকে y আৰু x ৰ মান আৰু y ৰ মান আমি বহুৱাই দিম ইয়াত বহুৱালে কি পাম আমাৰ আছিলে y equal to mx plus 3 y ৰ কাৰণে আমি কি লিখিম এতিয়া y ৰ কাৰণে 5 লিখিম 5 equal to m into x ৰ জায়গাত আমি লিখিম -2 plus 3 এতিয়া আমি পাই আছো 5 plus 3 আছিলে এফালে আহিলে -3 হৈ যাব এটো m into -2 কৰিলে -2 m হ'ব সো এতিয়া 5 - 3 equal to আমি পাই আছো 2 সো 2 equal to -2m এতিয়া ইয়াৰ পৰা আমি লিখিব পাৰিম 2m equal to -2 implies m equal to -2 divided by 2 এতিয়া -2 divided by 2 কৰিলে আমি आंसर পাই আছো ইয়াত -1 গটিকে m equal to কিমান পালো -1 आंसर কি হ'ব তেতিয়ালে m ৰ মান এতেকে m equal to -1 so আমাৰ কোৱেশ্চন নাম্বাৰ 2 হৈ গল আমি সমাধান কি পালো x equal to পালো -2 y equal to পালো 5 আৰু এই সমাধান হিচাপে পোৱা x আৰু y ৰ মান দুটা এইটো সমীকৰণত বহুৱাই দি কেনে আমি m ৰ মান কিমান পালো m equal to পালো -1 so আমাৰ কোৱেশ্চন নাম্বাৰ 2 কমপ্লিট নেক্সট ভিডিঅত আমি কোৱেশ্চন নাম্বাৰ 3 আলোচনা কৰিম